আমাৰ সোৱণশিৰি নদীৰ ওপৰত যি নদী বান্ধ হৈছিলে তাৰ বিৰোধিতাৰে যি আন্দোলন হৈছিলে সেই আন্দোলন এজন সাংবাদিকৰ দৃষ্টিৰে সেই আন্দোলনকে আমি তুলি ধৰি আৰু সাংবাদিক এজনৰ জীৱন নৈ গতি আন্দোলনৰ গতি বৰ্তমানলৈকে সেইখিনি প্ৰেক্ষাপটতে আমি উপন্যাসখন লিখিছিলোঁ আৰু পাঠক সমাজে এই উপন্যাসখন গ্ৰহণ কৰিলে লেখিকাৰ মানে কষ্ট সাৰ্থক হ'ব। পঢ়ুৱৈ সমাজক মই আদৰি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। সোৱণশিৰিক লৈ আমি বহুত দিন ধৰি অসমৰ মানুহ সজাগ সচেতন হৈ আছে যদিও আন্দোলনবোৰ সময়ে সময়ে স্তিমিত হৈ গৈছে, তথাপিতো সোৱণশিৰিক লৈ এখন উপন্যাস লিখাটো বৰ ডাঙৰ জৰুৰী কথা আছিল বুলি ভাবোঁ। আৰু নদীবান্ধ কেন্দ্ৰিক এখন উপন্যাসৰ এনেকৈ সৃষ্টি হ'ল, মানুহৰ মাজত সজাগতাৰ সৃষ্টি হ'ব বুলি ভাবোঁ। আৰু ইতিহাস যিমানেই বুৰঞ্জীকৈ লিখক সেই সাহিত্যৰ মাজত থাকি যোৱাটো বহুত ডাঙৰ কথা। গতিকে এই নদীবান্ধৰ ইতিহাসো এই উপন্যাসৰ মাজত থাকি যাব। শিক্ষাজ্যোতি কোঁৱৰে এই গোটেই বিষয়বস্তুটো আনিছে উপন্যাসখনত আৰু মই ভাবিছোঁ অসমৰ পাঠকেইখন গ্ৰহণ কৰিব, গম পাব যে আমাৰ প্ৰান্তীয় ইতিহাস, আমাৰ যিটো উত্তৰপৰীয়া প্ৰান্তীয় ইতিহাস, এই মানুহখিনি নদীপৰীয়া মানুহখিনিৰ ইতিহাস, গতিকে এইখিনি গম পাবৰ বাবে বা আমাৰ দীৰ্ঘ সময় চলি থকা ইতিহাস, জাতীয়তাবাদৰ ইতিহাস যিটো নদী বান্ধ কেন্দ্ৰিক হৈছিলে সেইখিনি কথা গোটেইখিনি গম পাব। গতিকে মই অসমৰ ৰাইজক, অসমৰ পাঠক সমাজক এই উপন্যাসখন পঢ়িবৰ বাবে অনুৰোধ জনালোঁ।